নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। আহিলোঁ ফিল্ডৰ ফালে। তো যিহেতু এইদিন ৰাতিপুৱা খুব সোনকালে আহিছোঁ, মানে কুঁৱলীত, আৰু লগতে সেই গাটো বেয়া, জ্বৰ। তো আজি প্ৰেক্টিছ কৰা নহ'ল, অকণমান ফিল্ডতে খোজকাঢ়ি ধুনীয়াকৈ চবে প্ৰেক্টিছ কৰি আছে। আৰু এই আপডেটটো লৈ আহিছোঁ যোনসকলৰ সেই ফৰেষ্টৰ কাৰণে ৱেইট কৰি আছে, অসম পুলিচৰ কাৰণে ৱেইট কৰি আছে, কামাণ্ডোৰ কাৰণে ৱেইট কৰি আছে। তেওঁলোকক কৈছোঁ এবাৰ যোনসকলে দিলে নেক্সট টাইম বেটাৰ লাক, বা সেইটোৱে আৰু চিলেকশ্যন নহ'লগৈ, নেক্সট টাইমৰ কাৰণে আহি গ'ল। তেওঁলোকৰ কাৰণে কৈছোঁ CM ছাৰে কৈছে 3 লাখ 2024 আকৌ চাকৰি দিম। এতিয়া বৰ্তমান 1.5 লাখ চাকৰি দিছোঁ, 2024 3 লাখ চাকৰি দিম। লগতে অসম পুলিচৰ কনষ্টেবলত 4,000 ভেকেঞ্চি অহাটো ফিক্স হৈ গ'ল। নৱেম্বৰ শেষৰ ফালে অসম পুলিচৰ 4,000 ভেকেঞ্চি আহিব, সেইটো 100% ফিক্স হৈ গ'ল। তো বাকী আমাৰ অফিচিয়েলভাৱে কেতিয়া আপডেট আহে সেইটো আমি পাই গ'লে নিশ্চিন্ত যে ক'ত কিমান ভেকেঞ্চি আছে, কেতিয়াৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব, তো সেইটো আমি পাই যাম। লগতে ভাল খবৰ এইটোৱে, যোনসকলৰ এইবাৰ চিলেকশ্যন নহ'ল তেওঁলোকক কৈছোঁ ময়ো সেই 4-5 বাৰ মূৰতহে পাইছোঁ। এবাৰ তোমালোকৰ সময়, তোমালোকে মৰ্ণিং টাইমত দৌৰিব অহা, আবেলি দৌৰিব অহা, ঘৰত গৈ কিতাপখন পঢ়া, চিলেকশ্যনটো কেনেকুৱা কি সেইবিলাক আপডেট দি থৈছোঁ মোৰ ইউটিউব চেনেলৰ যোগেদি, তাতো জানিব পাৰিবা। লগতে ইনষ্টা আইডিত মেছেজ কৰিলেই হ'ল যদি কিবা জানিবলগীয়া থাকে বা জনাবলগীয়া থাকে। পলাশ আছাম ইনষ্টা আইডি হয়, তাতো গৈ মেছেজ কৰিবা, কণ্টেক্ট কৰিবা। লগতে বহুতে সুধি আছে ABUB আহিলে মানে কি হয়, বয়সটো মিলিব, কিন্তু সেই 25তে এপ্লাই হ'লে মিলিব। লগতে যদি 26ত কেতিয়া কি ঠিক এপ্লাই হ'লে মানে বয়সটো মানে যাবগৈ, তো সেইকাৰণে ফৰেষ্ট লাগে। এতিয়া ফৰেষ্টৰ 6,000 ভেকেঞ্চিৰ কথা শুনি আছোঁ, এতিয়া বৰ্তমান 4,000 কথা ক'লে, আৰু 2,000 হয়তো ফৰেষ্টৰ কাৰণে হয়তো ক'ব চাগে, ঘোষণা কৰিব ফৰেষ্টৰ কাৰণে। মানে টোটেল আমি শুনিছোঁ ভেকেঞ্চি 6,000 আহিব বুলি 2025-26 বৰ্ষত। এই বৰ্ষতে এডভাৰ্টাইজমেণ্ট অফিচিয়েল আপডেট আহি যাব 6,000 ভেকেঞ্চিৰ কাৰণে। তো সেইটো কাৰণে আপডেট দি আছিলোঁ। বৰ্তমান এতিয়া CM ছাৰে ঘোষণা কৰিলে অসম আৰক্ষীত আৰু 4,000 ভেকেঞ্চি ল'ম। কিন্তু যোৱা পৰহিও ঘোষণা কৰিলে যে এই বছৰত 1.5 লাখ দিছোঁ, অহা বছৰলৈ আমি 3 লাখ নিযুক্তি দিম, মানে 3 লাখক চাকৰি দিব, যাতে ঘৰে ঘৰে চাকৰি হয়, বা সেনেকুৱা ধৰণৰ আৰু বহুতখিনি মন্তব্য জনালে। আৰু এতিয়া বেছিদিন নাই হাতত, তো প্ৰেক্টিছ আৰম্ভ কৰা যোনসকলে আৰম্ভ কৰিম বুলি ভাবি আছে, খুব তেওঁলোকক কৈছোঁ যে বহুতে এতিয়া প্ৰেক্টিছ কৰিব আৰম্ভ কৰিছে। যোনসকলে এডভাৰ্টাইজমেণ্ট মুকলি হওক, অফিচিয়েল আপডেট আহক, তেতিয়া প্ৰেক্টিছ কৰিম বুলি ভাবি থকাসকলক কৈছোঁ এতিয়াৰ পৰা প্ৰেক্টিছ কৰা। আৰু এই ৰানিং যোনসকলৰ নাহে, তেওঁলোকেতো সেই দৌৰিব নাহে ফিল্ডত, চাকৰি এটা কৰিব মন আছে, অসম পুলিচত জইন কৰিব মন আছে, কিন্তু মানে কি ৰানিং কৰিব নোৱাৰে, দৌৰিব নোৱাৰে, লং জাম্প মাৰিব নোৱাৰে। তেওঁলোকক মোৰ ফালৰ পৰা কৈছোঁ ৰানিং লং জাম্প প্ৰথমে ময়ো নোৱাৰোঁ, মানে ৰানিং কৰিব নোৱাৰোঁ, এটা টাইম দিয়া থাকে, সেই টাইমত মানে ৰানিংটো শেষ নহয়, বহুত বেছি টাইম লাগে। তো তেতিয়া কি হ'ব, তো ৰানিং কৰি তেতিয়া ৰানিং আহি গ'ল। লগতে লং জাম্পো নাহে, এক্সিলেণ্ট। মই প্ৰথমেতো লং জাম্প মাৰোঁতে 12 ফুট, 14 ফুট, 13 ফুট, মানে বহুত কম আহে। 2-3টা ইণ্টাৰভিউ সেনেকৈ দিব গ'লোঁ, তাত সেই বেছি মাৰিলে 15 ফুট, মানে এক্সিলেণ্ট নাহে। তাৰপিছত প্ৰেক্টিছ কৰি আহি গ'ল এক্সিলেণ্ট লং জাম্প। এতিয়া হায়েষ্ট সেইটো আৰু 16-17 সিমানেই আৰু। তো এতিয়া চাকৰি ক্ষেত্ৰত লং জাম্পটো লাগিব, চিন আপ তাত লাগিব, চিন আপো নাহে। আগতে প্ৰেক্টিছ কৰি চিন আপ আহিছে। তো সেইকাৰণে প্ৰেক্টিছে মানে সকলো কাম তো কণ্টিনিউ কৰি থাকিব লাগিব। তো বৰ বেছি মানে ভিডিঅ'টো দীঘল নকৰোঁ, গাটো ভাল নাই, তো অকণমান আহিলোঁ ফিল্ডৰ ফালে, খোজকাঢ়িলোঁ। এতিয়া নিউ ভেকেঞ্চিৰ কাৰণে কি আপডেট দিম গমেই পাইছা, নতুনকৈ 1.5 লাখ নিযুক্তি দিব। লগতে এপইণ্টমেণ্টৰ ক্ষেত্ৰতো ষ্টেপ বাই ষ্টেপ এপইণ্টমেণ্ট দি যাব। যোৱা LP শিক্ষকৰ তেওঁলোকক দিছেই, মানে প্ৰমাণপত্ৰ 5,000 কিমান তেওঁলোকক দি দিলে। আৰু লগতে আমাৰ এতিয়া Grade 3, Grade 4 এপইণ্টমেণ্ট দিব, অসম পুলিচৰ এপইণ্টমেণ্ট দিব। তো CM ছাৰে সেইবিলাক কাম কৰি আছে। 2025ত
যদি অফিচিয়েল আপডেট আহে ভালে হৈ যাব, যদি এপ্লাই হয় ভাল হৈ যাব। কাৰণ যোনসকলৰ বয়স নহয় তেওঁলোকে বহুত মানে জোৰ দি আছে বস্তুটো এতিয়াই এপ্লাই হ'লে আমাৰ বয়সটো মানে বাচি যাবগৈ। যদি ছাৰ্ভিচত এপ্লাই হয় তেতিয়া আমাৰ বয়সটো শেষ হ'ব, আমি এপ্লাই কৰিব নোৱাৰিম। এতিয়া CM ছাৰক ক'ব লাগে। তো CM ছাৰক আমাৰ ফালৰ পৰাও অনুৰোধ যে 2025তে অনলাইন এপ্লাই হৈ যাওক। লগতে আসাম কামাণ্ডো নিউ ভেকেঞ্চিও লাগে, মানে বহুতে সেই ব্লেক ড্ৰেছযোৰ পিন্ধিব কাৰণে সাজু হৈ আছে। তো আসাম কামাণ্ডোও লাগে। তো আহি যাব নতুন নতুন ভেকেঞ্চি 2025ত, কিন্তু আমি এতিয়া আমাৰ ফালৰ পৰা সেই ফিজিকেল এক্সামৰ কাৰণে সাজু হ'ব লাগিব। তো এতিয়া বৰ্তমান ফিল্ডত আহিলোঁ, গমেই পাইছা এইকেইদিন কণ্টিনিউ ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ। এতিয়া বৰ্তমান হৈ আছে ফৰেষ্টৰ ভেকেঞ্চি, ABUB কামাণ্ডো, লগতে যিটো আমাৰ SIও অহা চান্স আছে। SI, ABSI, UBSI, আসাম কামাণ্ডো, SI সেইবিলাকো পদ আহি যাব। লগতে এতিয়া এপইণ্টমেণ্ট দি শেষ হোৱাৰ পিছতে মানে নতুন ভেকেঞ্চি দিয়া মুকলি কৰিব। যিটো আমাৰ এপইণ্টমেণ্ট বাকী আছে, এপইণ্টমেণ্ট দিয়া এতিয়া বৰ্তমান তেওঁলোকক 2025তে জইনিং হ'ব। যোনসকলে চাকৰি হৈছে, যোনসকলৰ নেক্সট টাইম বেটা লাখ তেওঁলোকক চিন্তা কৰিব দিয়া নাই। 3 লাখ 2026ত দিব, লগতে 4,000 অসম পুলিচত দিম বুলি ক'লেই। তো সেইটো কাৰণে প্ৰেক্টিচ কৰি থাকা।